নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাইছে পলাশ আছাম। এটা নতুন আপডেট লৈ আহিছোঁ, তো ভিডিঅ'টো শেষলৈকে চোৱা। যিহেতু যোৱাকালি আৰু যোৱা পৰহি আছাম পুলিচৰ বা SI সকলৰ লগতে আছাম কামাণ্ডো বেটেলিয়ন লগতে কুকমেন চাফাইলা 4th গেটৰ ADRE হওক বা তেওঁলোকৰ যোনসকলৰ চিলেকশ্যন হৈ গ'ল তেওঁলোকক বহুত বহুত শুভেচ্ছা দিলোঁ। আৰু যোনসকলৰ চিলেকশ্যন নহ'ল তেওঁলোকক মই আগৰ দুটা ভিডিঅ' নিউ ভেকেঞ্চি ওপৰত মই ভিডিঅ' দিছোঁ। আকৌ ৰিষ্টাৰ্ট কৰিবলৈ হ'ল। আকৌ আগৰ দৰে যিহেতু কষ্ট কৰি চাই আকৌ অকণমান কষ্ট বাকী থকাৰ বাবে হয়তো আজি নামটো নাহিলে, তো দুখটো লাগিবই। কিন্তু এতিয়া আমি আকৌ নিউ ভেকেঞ্চি ৱেইট কৰি আছোঁ। যিহেতু আকৌ নতুন ৰিক্ৰুটমেণ্ট চৰকাৰে দিব, তো তাৰ কাৰণে ভালকৈ সাজু হ'ব লাগিব। সেইটো কাৰণে ফিল্ডত আহিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, এক্সামৰ কাৰণে সাজু হ'ব লাগিব। এতিয়া আহিছোঁ যোনসকলৰ চাকৰি হ'ল তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব, লগতে জইনিং বা ট্ৰেইনিং কেনেকুৱা কি সামগ্ৰী নিব লাগিব তাৰ ওপৰতে অকণমান থুলমূলকৈ কথা পাতিম। প্লাছ যিহেতু এপইণ্টমেণ্ট লেটাৰ দিব তেতিয়া আমি কাৰ ক'ত জইনিং হ'ব, কিমান তাৰিখে হ'ব, আমি সেইটো গম পাই যাম। কিন্তু এতিয়া মেইন কেছটো হ'ল অসম পুলিচৰ ABUB কনষ্টেবল, আছাম কামাণ্ডো বেটেলিয়ন, SI সকলৰ বা ADRE তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব। যিহেতু এইবাৰ CM ছাৰে ফেচবুক পেজত আহি কৈছে যে এপইণ্টমেণ্ট লেটাৰ আমি সেই 25-26 তাৰিখৰ ভিতৰত বা সোনকালে হ'ব চাগে এনেকৈ বুলি কৈছে। যিহেতু ফেচবুক লাইভত তো ধৰিছোঁ 26 তাৰিখ হয়তো ছানডে দেওবাৰ পৰে নেকি। তো দেওবাৰে হয়তো গুৱাহাটী খানাপাৰাতে তেওঁলোকক এপইণ্টমেণ্ট এটা দিব। আজিকালি এপইণ্টমেণ্ট এটা অনলাইনতে ডাউনলোড হৈ যাব, কিন্তু তাতে অকণমান 2-3জনক হাতে হাতে এপইণ্টমেণ্ট এটা দি অকণমান সেই আৰু যোনসকলে চাকৰি পাইছে তাত যাব লাগিব, ধুনীয়াকৈ তাত এপইণ্টমেণ্ট এটা ল'ব লাগিব। এতিয়া এপইণ্টমেণ্ট এটা কথা গম পালোঁ। এতিয়া জইনিং কেতিয়া হ'ব, এপইণ্টমেণ্ট লেটাৰ দিলে তাতে ডেট থাকিবই জইনিং ক'ত কিমান তাৰিখে। তো তথাপিও CM ছাৰে যিহেতু ফেচবুক পেজত কৈছিলে ফেচবুক লাইভত আহি যে জইনিং নৱেম্বৰ লাষ্টৰ ফালে হোৱা চান্স আছে। তো তাতকৈ হয়তো আগত হ'ব নহ'লে পিছত হ'ব। তো সেইখিনি আৰু এপইণ্টমেণ্ট লেটাৰ গুৱাহাটী খানাপাৰাত 26 তাৰিখে দিয়া চান্স আছে। আৰু জইনিঙো নৱেম্বৰ সেই পিছত হয়তো জইনিং হৈ যাব নৱেম্বৰ পিছত। এতিয়া জইনিং কৰিব যাওঁতে কি লৈ যাব লাগিব, তো তাৰ কাৰণে অকণমান ডিছকাছ কৰিম। যিহেতু মোৰো অসম আৰক্ষীত বৰ্তমান কৰ্মকৰ্তা তেওঁলোকে আছে, তেওঁলোকে ফোন কৰি জনাইছে বিশেষকৈ হাতত অকণমান পইচা লাগিব। জইনিং কৰিব যাওঁতে হাতত অকণমান পইচা লাগিব, কাৰণ আমাৰ যোনসকলে জইনিং কৰিব তেওঁলোকৰ ট্ৰেইনিঙৰ অৱস্থাত প্ৰায় দুমাহমান তেওঁলোকক সেই দৰমহাটো দিয়া নহ'ব বুলি কৈছে। কিন্তু পেণ্ডিং হৈ থাকিব, খালি দৰমহাটো নাপাবা। সেইটো কাৰণে সেই 2 মাহ চলিবৰ কাৰণে হাতত অকণমান পইচা লৈ যাব লাগিব। প্ৰায় 15,000মান টকা বা 20,000মান টকা, যদি বেছি খৰচৰ ঘৰত নোহোৱা 20,000মান টকা হাতত লৈ গ'লে হ'ল এনেকৈ বুলি কৈছে। 20,000মান টকা, আৰু সেইটো নিজৰ কেপাচিটি চাই পইচাটো লৈ যাব লাগিব কিমান খৰচ হয়। আৰু যিহেতু তাত যোৱাৰ লগে লগে কেম্পতে তেওঁলোকৰ সেই ড্ৰেছবিলাক পাই যাব, ড্ৰেছবিলাক তাৰ পৰাই আহিব। মই যিখিনি মোক কৈছে ড্ৰেছবিলাক আহিব তাৰ পৰাই ল'ব লাগিব, আৰু তাৰ পৰা সেই বাকীকৈ লৈ পেলাই পিছত পইচাটো দিলেই হ'ব দৰমহা পোৱাৰ পিছত। নহ'লে বা পইচা যদি থাকে তাৰ পৰাই কিনিব লাগিব। আৰু ঘৰৰ পৰা কিছুমান বস্তু লগত লৈ যাব লাগিব। যিহেতু এটা ট্ৰলি বেগত আমাৰ কি নিব লাগিব, এখন শুবৰ কাৰণে তুলি বা ব্লেংকেট, গাৰু, আঁঠুৱা, বা তেওঁলোকৰ সেই যেতিয়া আমি ট্ৰেইনিং কৰিম তো ট্ৰেইনিঙৰ সময়ত বগা হোৱাইট টি-চাৰ্ট বা বগা পেণ্ট আৰু বগা জোতা, তেনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী আমি ঘৰৰ পৰাই লৈ যাব লাগিব। যিহেতু তাত আমি যাম, তাত গৈ পেলাই আমাৰ যিটো প্ৰথম ট্ৰেইনিংটো আমি সেই ট্ৰেইনিঙৰ কাৰণে ইয়াৰ পৰাই হোৱাইট টি-চাৰ্ট বা টেক্সু ছেট এটা আৰু নৰ্মেলকৈ পিন্ধিবৰ কাৰণে জোতা আৰু সেইবিলাকে আৰু এনেকৈ লৈ যাব লাগিব। পিছত আমি তাৰ পৰা আমি কেম্পতে সোমাই আমাক আৰক্ষী সাজ পোছাক বা তাৰ পৰা আমি পাই যাম, তাৰ পৰা শ্ব' হ'ব, আমি তাত পইচাটো দিব লাগিব। সেনেকুৱা ধৰণৰ কথা আৰু যিবিলাক জানিছোঁ সেইটোৱে শ্বেয়াৰ কৰিছোঁ। আৰু যিহেতু এইবাৰ চাকৰি বহুতৰে নাম আহিছে আৰু বহুতৰো নাম নাই অহা। যোনসকলৰ নাম আহিলে তেওঁলোকে কষ্ট কৰিছে, যথেষ্ট কষ্ট কৰিছে, সেই সফলতা আজি পাইছে, হেপী। আৰু যোনসকলৰ কষ্ট কৰিও আজি নাম নাহিলে তেওঁলোকৰ কাৰণে কৈছোঁ নতুন ভেকেঞ্চি আহিব এই নৱেম্বৰ
লাষ্টৰ ফালে CM ছাৰে যিহেতু ফেচবুক পেজত কৈছে, ফেচবুক পেজত নৱেম্বৰ লাষ্টৰ ফালে অসম আৰক্ষী বিভাগৰ হওক ADRE হওক নিউ ভেকেঞ্চি আহিব। তো ইমানেই ক'লোঁ। এতিয়া বেয়াটো লাগিছে বাৰু, উপায়টো নাই। আকৌ আমি ৱেইট কৰিব লাগিব ফিজিকেলৰ কাৰণে, এক্সামৰ কাৰণে নতুন ৰিক্ৰুটমেণ্ট প্ৰকাশ পাব আৰু 1-1.5 বছৰমান সেনেকৈ এটা ৰিক্ৰুটমেণ্টতে মানে যাবগৈ। তো ফিজিকেল এক্সাম হোৱালৈকে, ফাইনেল মেৰিট লিষ্টলৈকে, তো 26ত সকলো কাম হৈ যোৱা আশা কৰিছোঁ, যদি চৰকাৰে সোনকাল কৰে। নহ'লে 25ৰ লাষ্টৰ ফালে ৰিক্ৰুটমেণ্ট প্ৰকাশ পায়। তো 26 মানত এপ্লাই কৰি ফিজিকেল এক্সামটো 26তে শেষ কৰি 27 মানত হয়তো লিষ্টটো পাবগৈ, যদি দেৰি কৰে বা যদি সোনকাল কৰে সেই 26তে মানে ধৰি থৈছোঁ। এতিয়া সেইটোৱে আছিলে। আৰু যিহেতু বহুত ভিডিঅ' দিছে ট্ৰেইনিঙৰ সময়ত বা জইনিঙৰ সময়ত কি বস্তুৰ লগত লৈ যাবা, সেইবিলাক ভিডিঅ' চাবা। আৰু মই যিমানখিনি জানিছোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ। যিহেতু হোৱাইট টি-চাৰ্ট আৰু লগতে মানে যিহেতু যাওঁতে বহুতে এই DM আৰু মানে আমাৰ যিটো আৰক্ষী DM জোতা বা বহুতখিনি বস্তু সামগ্ৰী লৈ যায়, তাৰ পৰাও শ্ব' হয়। সেইটো কাৰণে পইচাখিনি ডবল খৰচ কৰিব নালাগে। যিহেতু ইয়াৰ পৰা ঘৰৰ পৰা যদি আমি আৰক্ষী কেম্পৰ পৰা কিনি পেলাই যদি লৈ যাওঁ আৰু তাত আমাৰ নামত শ্ব' হৈ যাব, মানে যোনসকলৰ চাকৰি হৈ আছে তেওঁলোকৰ নামত আকৌ বস্তু আহি যাব, আৰক্ষী সাজ পোছাক। তো তাৰ পৰাও কিনিব লাগিব, সেইকাৰণে অভাৱ পইচা খৰচ হ'ব। তো পইচা এতিয়া বৰ্তমান গম পাইছা কিমানমান লাগিব হাতত। তো সেইখিনি আপডেট দিলোঁ। আৰু নিউ ভেকেঞ্চি আহি আছে আৰু ADRE লিষ্টটো দিয়া কথা কৈছে। বৰ্তমান অফিচিয়েলিভাৱে আপডেটটো দি দিব। আৰু সেনেকৈ আৰু মোৰ এটা ইনষ্টা ID আছে পলাশ আছাম, তাতো গৈ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিহেতু এইকেইদিন যোনসকলৰ চাকৰি বাকৰি হৈছে তেওঁলোকক কি ডকুমেণ্ট লাগিব বৰ্তমান জইনিং কৰিব যাওঁতে, সেইবিলাকো বহুত কমেণ্ট আহি আছে। বিশেষকৈ কওঁ যোনসকলৰ চাকৰি হৈছে তেওঁলোকৰ প্ৰথম কথা হ'ল বেংকৰ পাছবুক, বেংকৰ কামখিনি খুব ভালকৈ কৰি লোৱা। বেংকৰ কাম, তো বেংকৰ কামখিনি মেইন ইম্পৰ্টেণ্ট। পিছত তেওঁলোকৰ সেই ডকুমেণ্টবিলাক শুদ্ধ যদি হোৱা নাই শুদ্ধ কৰি লোৱা। এটা জইনিং কৰাৰ আগত মেডিকেল টেষ্ট এটা কৰি ল'বা, মেডিকেল ৰিপৰ্ট এটা, প্লাছ যিটো আমাৰ কোৰ্টৰ এফিডেভিট লাগে নে কি লাগে সেইটো বা মই ভিডিঅ' যোগেদি শ্বেয়াৰ কৰিম। সেইটো কথাও শুনিছোঁ। তো সেই তেনেকুৱা ধৰণৰ ডকুমেণ্ট কিমান প্ৰয়োজন হ'ব চাগে। তো বেংকৰ আৰু লগতে মেডিকেল টেষ্ট এটা লাগিব। বাকী সিমানেই। জইনিং এপইণ্টমেণ্ট এটা দিব 26 তাৰিখে গুৱাহাটী খানাপাৰাত। তো সেইটো আমি পাই যাম আৰু সকলোকে 26 তাৰিখে লগ পাম গুৱাহাটী খানাপাৰাতে। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।